guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলো, এতিয়া চাহ খোৱা নাই। ৰাতি নহয়, গৰমতে টোপনিয়ে নাহে, সেইকাৰণে অলপ দেৰিকৈ উঠিলো। এতিয়া গাখীৰটো ওলাই লম। চাহ বনাম আৰু আজি ৰুটি চুটি বনোৱা নাই। লৰাক পঠাই দিছো, আমাৰ ইয়াত যে হোটেল আছে, এই ইয়াতে হয় অলপ, এইটো দোকানৰ পিছফালে হয় এটা হোটেল আছে, তাতে পৰঠা চৰঠা পোৱা যায়। তাই আনিবলৈ গ'ল। পৰঠা বিৰিয়ানী যি খাব মন যায় গোটেইবিলাক পোৱা যায়। তাই পৰঠা আনিবলৈ গ'ল। আজি আৰু ৰুটি চুটি বনোৱা নাই আৰু মই এতিয়া চাহ বনাম, গাখীৰটো গৰম দিম। নহ'লে ব্লগটো চাই থাকক, কেতিয়া আহে তাই। চাহ বনা হৈ গ'ল, একদম কৰা কৰি চাহ বনাইছোঁ। ৰাতিপুৱা এনেকুৱা চাহ নাখালে নহয় ভাল নালাগে। আৰু এইবিলাক কিনি আনিলে হোটেলৰ পৰা, পৰঠা, দুটা পৰঠা আৰু আলু ভাজি, দেখিছেনে? আজি কিনি আনিলে, আজি আৰু বনোৱা নাই। তেনেহ'লে চাহ খাওঁ। হাই গাইজ, চাহ খালোঁ। হোটেলৰ পৰা নাস্তা আনি চাহ খালোঁ, দেখালোঁ। পৰঠা আনি চাহ খালোঁ ৰেডিমেড, কাৰণ ইমান গেলা পচা গৰমত নহয় আৰু বনাবলৈ মন নাই। আজি আৰু বনোৱা নাই, ভাবিলোঁ হোটেলৰ পৰাই আনি খাওঁ। আৰু এইখন ঘৰত নহয়, জুই লগাই দিলে জুই জ্বলি যাব, ইমান গৰম, তামাম গৰম, মানে থাকিব নোৱাৰি। অলপ বৰষুণ পৰিলে আকৌ, মানে বৰষুণ যদি বেছি পৰে তেনেহ'লেহে ঠাণ্ডা লাগে অলপ, আৰু যদি অলপ অলপ পৰে একেই গৰম, আৰু ৰেহাই নাই, মানে খুবেই গৰম লাগে। এতিয়া কাম চাম কৰিলোঁ, বিছনা পাতিবিলাক ঝাৰি ল'লোঁ, এইটোও ঝাৰিলোঁ। কামটো কৰিবই লাগিব, কাম ছাড়া আৰু উপায় নাই। আৰু ৰাতিতে কাঁহী বাতি ধোৱা নাই, ৰাতি খোৱা দেৰি হৈ যায়, শোৱাও দেৰি হৈ যায়, সেইকাৰণে আৰু কাম কৰা নাই। তেনেহ'লে আহক দেখাই আছোঁ। আপোনালোকে ব্লগটো কিন্তু শেষলৈকে চাওক, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব আৰু ব্লগবিলাক শেষলৈকে চাব। এতিয়া কাঁহী বাতি আছে, এইবিলাক এতিয়া ধুই ল'ম। আৰু দুপৰীয়াৰ কাৰণে কি বনাম, কি আনিছে বজাৰৰ পৰা, গোটেইবিলাক দেখাম। আপোনালোকে কিন্তু ব্লগটো চাই থাকক। আহি আছোঁ। গাইজ, কাঁহী বাতি ধুই ল'লোঁ, কামো হৈ গৈছে, ঘৰৰ কাম প্ৰায় হৈ গৈছে, কিন্তু আচল কামটো বাট আছে। বিছনাবিলাক ঝাৰি ল'লোঁ, দেখালোঁৱে। আৰু কাঁহী বাতিবিলাক ধুই ল'লোঁ, পাকঘৰৰ কাম হৈছে। কিন্তু এতিয়া মই অলপ যাব ওলাইছোঁ ভাবিহঁতৰ ঘৰত, কাৰণ বহুদিন ধৰি যোৱা নাই, 2-3 মাহ হ'ল যোৱা নাই। সেইকাৰণে ভাবিলোঁ অলপ ফুৰি আহোঁ। আৰু ইয়াৰ পৰা ওচৰতে হয়, বেছি দূৰ নহয়। তেনেহ'লে বলক, আহি পেলাই দেখাই আছোঁ কি ৰান্ধিম, কি আনিছে বজাৰৰ পৰা। বজাৰ কৰি আনিছে, দেখুওৱা নাই, আহি পেলাই দেখাই আছোঁ। এতিয়া মাত্ৰ 10টামান বাজে। তেনেহ'লে বলক, খিৰিকীটো ভাল কৰি বন্ধ কৰি দিওঁ, নহয় বান্দৰ চান্দৰ আহে নহয়, সেইকাৰণে। আৰু এইবিলাক একদম ধোৱা চোৱা হৈ গৈছে, আহি পেলাই ৰান্ধিম, তলাম। আৰু এতিয়া ল'ৰাও নাই, ল'ৰা খেলিব গৈছে, স্কুলৰ বন্ধ নহয়, সেইকাৰণে। তেনেহ'লে তলা মাৰিলোঁ। তেনেহ'লে বলক, ভুলে গৈছে। বাপৰে, কাপোৰ ধুইছে। আহি চাওঁ, ভাবিও গৰমতে অস্থিৰ হৈ আছে। আৰু আলহী আহিছে, আলহী চাহ নাস্তা দিছে, ময়ো আহিলোঁ, লগতে ময়ো খালোঁ। আৰু মই ৰন্ধা বঢ়া বাদ দি আহিলোঁ, মানে বহুত সময় আছে, এতিয়া 10টামান বাজে। আৰু ইমান গৰম নহয়, গৰমত একেবাৰে অধৈৰ্য হৈ গৈছোঁ, মানে থাকিবলৈ মন যোৱা নাই ঘৰটোত, ইমান গৰম লাগে। ইয়াত আহিলোঁ, ইয়াতো গৰম। এয়া চুহানা হাই কৰি দিলে। আৰু পাকঘৰত সোমালে, তাই ৰান্ধি আছে, কিবা ৰান্ধি আছে, আহক দেখাই আছোঁ। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। চুহানা ৰান্ধি আছে না? কি ৰান্ধে চুহানা? আলু আৰু কণী। হাই গাইজ, এতিয়া ঘৰত যাম। তেনেহ'লে বলক, বৰষুণ আহিব নেকি। মইনা আৰু স্কুল বন্ধ না? এতিয়া আৰু বেছি দেৰি কৰা নাই, 12টামান বাজিছে। এতিয়া ঘৰত গৈ আছোঁ। আৰু এয়া টাৰ্ণিংটো ঘূৰিয়ে মই থাকোঁ য'ত, তাতে অলপখিনি, বেছি দূৰ নহয়। লৈ আহিছে মাছ, ডাঙৰ মাছ লৈ আহিছে। আজি বৰালি মাছ হয়, কাৰণ কেইদিনমান ধৰি সৰু মাছকে খাই আছোঁ, সেইকাৰণে আজি অলপ ডাঙৰ মাছ লৈ আহিছে। সৰু মাছবিলাক খাই ভাল লাগে, আৰু এইবিলাক মাছ নহয় হঠাৎ পোৱা যায়। আজি পাইছে, লৈ আহিছে অলপ বেছিকৈ, 2-3 দিন চলি যাব। আৰু এইবিলাক চব্জি আগৰে আছে, সেইখিনি কাটি ল'ম। ভল দি মাছ বনাম, তিতা কেৰেলা ভাজিম। এয়া দুপৰীয়াৰ আজি
তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে। আহিয়ে অলপো ৰেষ্ট লোৱা নাই, আহি পেলাই দুপৰীয়া ৰন্ধা বঢ়া কৰি আছোঁ, স্পেচিয়েল ৰন্ধা বঢ়া কৰি আছোঁ। যিমানে গৰম নহওক ৰন্ধা বঢ়াটো কৰিবই লাগিব। আৰু এয়া তিতা কেৰেলা ভাজি বনালোঁ, লগতে মাছ বনাই আছোঁ, মাছৰ কাৰী আৰু ভোল দি মাছ বনাই আছোঁ। আৰু এইটো হৈছে মাছৰ কাৰী বনাই আছোঁ। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিব। ব্লগটো চাই থাকক। এটা মাছ এনে বনাই আছোঁ আৰু এটা ভোল দি বনাই আছোঁ চব্জি দি। আৰু মাছৰ পিচবিলাক ইমান ধুনীয়া নহয়, ডাঙৰ ডাঙৰ একেবাৰে, মানে দেখিয়ে ভাল লাগিছে। মাছটো আজি চাই নহয় পচন্দ হৈছে, একদম ধুনীয়া মাছ। আৰু এয়া চব্জি কাটি লৈছোঁ, ধুই লৈছোঁ, এতিয়া বনাই আছোঁ। বেছি নবনাম, এইখিনিয়ে বনাম। দুপৰীয়া ৰন্ধা বঢ়া কমপ্লিট হৈ গ'ল। তিতা কেৰেলা ভাজি, ভাতো বনালোঁ, মাছৰ কাৰী বনালোঁ, যোনে যোনটো খায় আৰু সেইটো বনালোঁ। আৰু ভোল দি মাছ বনাইছোঁ চব্জি দি। এতিয়া খাব আহিছে হাজবেণ্ডৰ লগৰ এজন আহিছে, মানে হাজবেণ্ডে এজনক লৈ আহিছে, খাবলৈ দিলোঁ একেলগে। হাজবেণ্ডৰ লগত ফ্ৰেণ্ড এটা আহিছিল, ভাত চাত খালে। আৰু মই এতিয়া ভাত খাম, কাৰণ ইমান ৰ'দ দিছে নহয়। গা চা পিছত ধুম, ভাত খাই একেবাৰে কাঁহী বাতিবিলাক ধুইছোঁ একেবাৰে। আবেলি গা ধুম অলপ, আবেলি গা গাইছ। এতিয়া 4টামান বাজে, ভাতটো আগতে খাইছোঁ আৰু গা চা ধুলোঁ। তেনেহ'লে ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। এতিয়াৰ কাৰণে বাই বাই।